নেশ্যনেল একাডেমীৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি নলবাৰী জিলাৰ কাপলাবাৰীস্থিত আগশাৰীৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় নেশ্যনেল একাডেমীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা নৱাগত আদৰণি সভাৰ বাৰ্ষিক অধিৱেশনৰ সফল সামৰণি পৰে। বাৰ্ষিক অধিৱেশন উপলক্ষে অনুষ্ঠিত কৰা সাংস্কৃতিক শোভাযাত্ৰাত অসমৰ বিভিন্ন কলা সংস্কৃতি কৃষ্টি প্ৰদৰ্শন কৰে। বাৰ্ষিক অধিৱেশনৰ মুকলি সভাত বিগত বৰ্ষত একাডেমীৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ মেডিকেল ইঞ্জিনিয়াৰিঙৰ লগতে বিভিন্ন পৰীক্ষাত উত্তীৰ্ণ হৈ একাডেমীলৈ সুনাম কঢ়িয়াই অনা ছাত্ৰ ছাত্ৰীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। নেশ্যনেল একাডেমীৰ মুখ্য প্ৰতিষ্ঠান নগেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মুকলি সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি বাউসী বাণীকান্ত কাকতি মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ডক্টৰ ভৱজিৎ বায়নে ছাত্ৰ ছাত্ৰীক উদ্দেশ্যে নিজৰ সাৰুৱা ভাষণ প্ৰদান কৰে। সৰ্বশেষত অনুষ্ঠিত হোৱা সাংস্কৃতিক অনুষ্ঠানত ছাত্ৰ ছাত্ৰীসকলে গীত নৃত্য নাটকেৰে অনুষ্ঠানটো জীপাল কৰি তোলে। লগতে সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰে নাহিদ নয়ন আৰু ইৰফানা আহমেদে। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং। হয় হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। পোনপ্ৰথমে সকলোলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে নেশ্যনেল একাডেমী অফ এডুকেশ্যনে 2022 চনত প্ৰতিষ্ঠা লাভ কৰিছিলে অনুষ্ঠানখনে প্ৰতিষ্ঠা লাভ কৰিয়ে মূলতঃ বৰক্ষেত্ৰী অঞ্চলত এটা বিজ্ঞানমূলক শিক্ষা ব্যৱস্থা দিয়াৰ কাৰণে এই অনুষ্ঠানখনৰ জন্ম হৈছিল আৰু যোৱাবেলিও আৰু বৰক্ষেত্ৰী অঞ্চলৰ ভিতৰত এই বিদ্যালয়খনে বিভিন্ন কাৰ্যকলাপৰ মাজেদি নিজৰ স্থিতি দাঙি ধৰিবলৈ সক্ষম হৈছে। যোৱা সময়ছোৱাত আমাৰ বিদ্যালয়ৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে সুখ্যাত কৰি আনিবলৈ সক্ষম হৈছে। যোৱা বছৰত আমাৰ জেৰিফা হুছেইন আমিনা হুছেইনে ৰাজ্যিক ভিত্তিত শিশু বিজ্ঞানীৰ স্বীকৃতি পাবলৈ সক্ষম হৈছে। যোৱাবেলি আমাৰ ছাইদুল ইছলামে সৰ্বভাৰতীয় JEE মেইন এক্সামত 97.02% পাই এই অঞ্চললৈ সুখ্যাতিৰে সক্ষম হ'বলৈ পাইছে। লগতে আমাৰ এই অনুষ্ঠানৰ পৰা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ মেডিকেল ইঞ্জিনিয়াৰিঙৰ কোচিং নকৰাকৈ DPharm এক্সাম হওক BSc নাৰ্ছিঙত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। চ' আমি ভাবোঁ যে বৰক্ষেত্ৰী অঞ্চলৰ নেশ্যনেল একাডেমী অফ এডুকেশ্যনে বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানবিলাকত তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰি আমাৰ অঞ্চললৈ কঢ়িয়াই আনিবলৈ সক্ষম। যিটো নমস্কাৰ যে বাৰ্ষিক অধিৱেশনত বেছিভাগ সাংস্কৃতিক অনুষ্ঠানটো থাকে, তাৰে ভিতৰত আমি বিশিষ্ট অতিথি হিচাপে কোনোবা মুখ্য অতিথি বা নিৰ্দিষ্ট বক্তা মাতোঁ। যে এইবাৰ আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে মাতিছোঁ বাউসী বাণীকান্ত মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মাননীয় ডক্টৰ ভৱজিৎ বায়ন ছাৰ, আৰু লগতে আমি মাতিছোঁ বৰনগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ মাননীয় বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ছাৰ। এইসকলৰ যিটো সাৰুৱা ভাষণেৰে আমাৰ ল'ৰা ছোৱালীবিলাকক বেছি উৎসাহিত হৈছে, অভিভাৱকবিলাক বহুত আকৰ্ষিত হৈছে। আৰু এই ক্ষেত্ৰত অৱশ্যে আমাৰ যিহেতুকে তেখেতসকলৰ ভাষণৰ ওপৰত আমি ল'ৰা ছোৱালীখিনি এই বাৰ্ষিক অধিৱেশনত যিটো সাংস্কৃতিক দিশটো বিকাশ কৰা এটা প্লেটফৰ্ম হিচাপে পায়, এখন মঞ্চ পায়। সেইকাৰণে ল'ৰা ছোৱালীৰ যিবিলাকৰ প্ৰতিভা আছে, যিবিলাকৰ নিজৰ এবিলিটি আছে, তেওঁলোকে বিভিন্ন গীত নৃত্য কবিতা আবৃত্তি এইবিলাক পৰিৱেশন কৰা এটা সুবিধা পায়। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি যোৱা বছৰ HS ফাইনেল আৰু মেট্ৰিক পৰীক্ষাত যিসকলে সুখ্যাতিৰে উত্তীৰ্ণ হৈছিল সেইসকলক আজি লগতে সম্বৰ্ধনা দিয়া হৈছে, অভিনন্দন দিয়া হৈছে। ইয়াৰ উপৰিও ইয়াত ল'ৰা ছোৱালীবিলাকৰ বিভিন্ন প্ৰতিভা, আজিকালি সকলো ল'ৰা ছোৱালী প্ৰতিভাশালী, গতিকে তেওঁলোকৰ বিভিন্ন বিষয়ত থকা প্ৰতিভাসমূহ বিকশিত কৰাৰ কাৰণে ইয়াত খেল ধেমালি অনুষ্ঠিত কৰা হয়। গীত মাতৰ প্ৰতিযোগিতা আছে, নাটকৰ প্ৰতিযোগিতা আছে, নৃত্যৰ প্ৰতিযোগিতা আছে, এই ধৰণে বিভিন্ন প্ৰতিযোগিতা ইয়াত অনুষ্ঠিত কৰা হয়। ইয়াৰ উপৰি মানসিক উৎকৰ্ষ সাধনৰ কাৰণে কুইজ প্ৰতিযোগিতা আছে, তাৰোপৰি ৰচনা প্ৰতিযোগিতা আছে। এই ধৰণৰ বিভিন্ন প্ৰতিযোগিতাৰ মাজেদি ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰা হয়।